নলবাৰীত ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ ৰোড শ্ব'ত অংশগ্ৰহণ অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নলবাৰীৰ মৰুৱাৰ উৎসৱ খলাৰ পৰা অময়াপুৰলৈ কৰা হয় এই ৰোড শ্ব'। এই ৰোড শ্ব'ত অংশ লয় মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। ৰোড শ্ব'ৰ লগতে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাই। অসমৰ ৰাজনীতিত আৰু ইয়াতকে অভিজ্ঞ ৰাজনীতিবিদ নাই। আমাৰ জীৱনত কেৱল দেখা আটাইতকৈ অভিজ্ঞ ৰাজনীতিবিদ হ'ল ফণীভূষণ চৌধুৰী। এই ফণীভূষণ চৌধুৰীক এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL আমাৰ যিটো মিত্ৰ দল, এই মিত্ৰ দলে এইবাৰ ফণীভূষণ চৌধুৰীক এই বৰপেটা লোকসভা সমষ্টিৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে মোৰ আপোনালোকলৈ এটাই আগ্ৰহ যে যোৱা নিৰ্বাচনত আপোনালোকে মোক 1,06,000 ভোট দিছিল। এইবাৰ ফণীভূষণ চৌধুৰীক 1,30,000 ভোট দিব লাগিব। সেইটোৱে মই আগ্ৰহ কৰিছোঁ। 1,30,000 দিব পাৰিব নাই? পাৰিবতো? মোৰ নিজৰ মানুহৰ ওপৰত পুৰা বিশ্বাস আছে। মোৰ মানুহখিনিয়ে প্ৰতিটো সময়তে সেইদিনাখনো আপোনালোকে এই বৰষুণৰ মাজতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি বোকাৰ মাজত বহি আপোনালোকে উৎসাহ জনাইছে, তাৰ পৰা আপোনালোকৰ যি আস্থা বিশ্বাস মোদী ডাঙৰীয়াৰ ওপৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত, তাত মোৰ ক'বলগীয়া একো নাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।